সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। ব্ৰহ্মাৰ পিতৃ কোন? কোন বিষ্ণুৰ মা? শংকৰৰ ককা কোন? আমাক কৈ দিয়া। জানিবলৈ অনুগ্ৰহ কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ। নমস্কাৰ স্যাৰ। পোনপ্ৰথমে আপোনাৰ শুভ নামটো জনাওকচোন। আমাৰ মহন্তী নন্দ। আপুনি ক'ৰ পৰা আহিছে? আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ সালাঘাটিৰ পৰা, আসামৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিল?
2016তে নাম দীক্ষা লৈছিলোঁ আমি। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কিবা ভক্তি সাধনা কৰিছিলনে? হয়, আমি কবিৰপন্থী আছিলোঁ। কবিৰপন্থী হোৱাৰ থাকাতে আমি কবিৰ দেৱকে ভক্তি কৰিছোঁ, বেলেগ দেৱী দেৱতা ভক্তি কৰা নাই আমি। আৰু পূৰ্বতে যি সাধনা আপুনি কৰিলে গুৰু ধাৰণ কৰি কৰিছিলনে আপুনি? গুৰু ধাৰণ কৰি কৰিছোঁ আমি। আপুনি যিহেতু কবিৰপন্থী আছিলে, কবিৰ পন্থত থাকি আপুনি গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমাজৰখনলৈ কিয় আহিব লগা হ'ল? ৰামপালজী মহাৰাজ যেতিয়া 2014 চনতে কাণ্ড হৈছে, বৰবালা কাণ্ড, তেতিয়া আমি বেলেগ সাধনা কৰি আছিলোঁ। আমাৰ দেউতাবিলাক নাম দীক্ষা লোৱা আছিল। সেই টাইমতে দেৱতা ক'ল যে আমি সৎগুৰু চৰণত নাই, আমাৰ সৎগুৰু চৰণত থাকিলেহে আমাৰ ভক্তিটো লাভ হ'ব। তেতিয়া আমি দেউতাৰ কথা মানা নাই। আমি ভাবিছোঁ আমি আগৰ পৰা কবিৰপন্থী, যিহেতু বেলেগ গুৰু ধাৰণ কৰাৰ কোনো দৰকাৰ নাই আমাৰ। আমি আগৰ পৰাই কবিৰপন্থী, কবিৰ দেৱকে ভক্তি কৰোঁ। এইকাৰণে আমাৰ বেলেগ গুৰু ধাৰণ কৰা বা বেলেগৰ লগত যাৱা আমাৰ কোনো দৰকাৰ নাই। কিন্তু যেতিয়া আমি ৰামপালজী মহাৰাজৰ লিখিত পুস্তক আছে জ্ঞান গংগা, সেইটো পঢ়ি চাইছোঁ। সেইটো পঢ়াৰ পিছতে আমাৰ জ্ঞান হ'ল যে সৎগুৰু কেনেকুৱা হ'লে সৎগুৰু হয় সেইজনে, বা ভক্তি সাধনাটো কেনেকৈ কৰিলে লাভ পাব। বা আৰু এটা কথা ক'ব খুজিছোঁ, যেনিবা আমাৰ কবিৰপন্থী আগৰ যেটো, সেইটোতে আমাকে কৈছে ব্ৰহ্মা বিষ্ণু মহেশৰ ভক্তি কৰিব নালাগে। সেইজনে কাল হয়, কালেৰ ভক্তি কৰিব নালাগে, অকলে কবিৰদেৱকে ভক্তি যদি কৰা হয় তেনেহ'লে আমি পৰমাত্মাৰ পাম। তো আমি আৰু এইটো নাজানো, কিন্তু মনত এটা প্ৰশ্ন আহিছে যে যদি ব্ৰহ্মা বিষ্ণু মহেশ একো নহয়, তেনেহ'লে গোটেইখিনি মানুহ কিয় ভক্তি কৰি আছে আৰু আমি কিয় কবিৰ ভগৱানকে মানি আছোঁ? সেইটোৰ প্ৰশ্নটো কোনে উত্তৰ দিয়া নাই। কিন্তু সেইজনে জ্ঞান গংগা কিতাপখন পঢ়ি আমি এইটো বুজি পাইছোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ এইটো এৰি দেৱাৰ বস্তু নহয়, এইটোও তিন লোকৰ স্বামী হয়। সেইটোও ভক্তি সাধনা কৰাৰ মানে নিয়মটো বেলেগ। সেইটোহে গম পাইছোঁ আমি সৎগুৰু চৰণত আহি। পিছত আপুনি নাম দীক্ষা কেনেকৈ ল'লে আপুনি? এই জ্ঞান গংগা কিতাপ পুস্তকখন পঢ়ি আমি জ্ঞানটো বুজি পেলাই আমি নাম দীক্ষা লৈছোঁ। আপুনি নাম দীক্ষা ক'ত লৈছিল? আমি ৰহতকত গৈ আমি নাম দীক্ষা লৈছিলোঁ। আৰু আপুনি যিহেতু জনালে যে আপুনি সন্ত ৰামপাল গুৰুমাজৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰিলে, লগতে তেখেতৰ জ্ঞান বুজি সন্ত ৰামপাল গুৰুমাজৰ পৰা বৰ্তমান নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে, আৰু আপুনি কবিদেৱক আপুনি কৈছে যে তেওঁ পৰমাত্মা হয়, তেখেতকে আপোনালোকে ভক্তি সাধনা কৰি আছে, আৰু পূৰ্বতেও আপুনি কবিপন্থী আছিলে। বৰ্তমান আপুনি যিহেতু ব্ৰহ্মা বিষ্ণু মহেশক আমাৰ সমাজৰ যিসকল শ্ৰদ্ধালু গুৰু আছে তেওঁলোকে আমাক অজৰম বুলি ভক্তি সাধনা দি আহিছে। আপুনি ব্যক্ত কৰিলে যে কবিদেৱে পৰমাত্মা হয়, সেই জ্ঞানটো আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা প্ৰাপ্ত কৰিলে। এই কথাষাৰ কেনেকৈ প্ৰমাণ কৰি দেখুৱাব আপুনি? আমি আগৰ পৰা সন্ত ৰামপালজী মহাৰাজৰ ভক্তি নাথাকাৰ আগতেও আমি ব্ৰহ্মা বিষ্ণু মহেশকে গোটেইখিনি মানুহ ভক্তি কৰিছে, সাধনা কৰিছে। কিন্তু আমি সেইজনকে পৰমাত্মা বুলি ভক্তি কৰিছোঁ, সেইজনে অজৰ অমৰ বুলি ভক্তি কৰিছোঁ। কিন্তু এইটো সত্য নহয়। আমাকে ৰামপালজী মহাৰাজে এইটো গীতাৰ পৰা, বেদৰ পৰা, যিমানখিনি মানে শাস্ত্ৰ আছে ইয়াৰ পৰা খুলি আমাকে দেখাইছে যে ব্ৰহ্মা বিষ্ণু মহেশ নাচবান, এইটোৰ ওপৰতেও পৰমাত্মা আছে, সেইটোৰ ওপৰে আৰু ভক্তি কৰিব পাৰিলে সেইটো মুক্তি হ'ব। কিন্তু ব্ৰহ্মা বিষ্ণু মহেশ এৰি দেৱাৰ বস্তু নহয়, সেইজনে তিন লোকের স্বামী হয়। যেহেতু আমি সেইজনকে ভক্তি পরমাত্মা কবির দেবকেহে কৰোঁ, কিন্তু আমি ব্রহ্মা বিষ্ণু মহেশকে এৰি দিয়া নাই। সেইজনে আমাৰ সম্মানিত, আমি সেইজনকে সম্মান কৰোঁ। আৰু পূৰ্বতে আপুনি যিহেতু কবিৰ পন্থত আছিলে, সেই পূৰ্বতে যি আপুনি সাধনা কৰি আছিলে, সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? আমাৰ একো লাভ হোৱা নাই। আমি সেইটো নাজানো যে ভক্তি কৰিলে কোনো লাভো হয়। আমি আগৰ পৰা যেহেতু পৰম্পৰাগত আমাৰ দেউতা মানে যেটো পূৰ্বপুৰুষ আছিল গোটেইখিনি কবিৰপন্থী আছিল, এইকাৰণে আমিও কবিৰপন্থী কবিৰ মানি আছোঁ। কিন্তু সেইটো ভক্তি কৰাৰ পিছতে যে কোনো লাভ হয় বা পৰমাত্মা দুখ হৰণ কৰে এইটো আমি নাজানা আছিলোঁ। আমাৰ বহুত অসুবিধা হৈছে, বহুত প্ৰব্লেম হৈছে, কিন্তু আমি কোনোদিনো এইটো বিচৰা নাই যে আমাৰ লাভ হ'ব। কিন্তু আমি এতিয়া গম পাই আছোঁ যে সৎ সাধনা কৰিলে কেনেকা লাভ হয়, আৰু আমি লাভটো পাই আছোঁ। আৰু পূৰ্বতে আপোনাৰ যিবিলাক সমস্যা আছিলে, আপুনি যে এতিয়া এই অলপতে ব্যক্ত কৰিলে, কেনেধৰণৰ সমস্যা আছিলে আপুনি পূৰ্বতে যি সাধনা কৰি আছিল? কেনেধৰণৰ মানে অসুবিধা, যেনিবা আমাৰ শৰীৰতে বহুত প্ৰব্লেম আছিল।
মাহতে আমাৰ ৩,০০০-৪,০০০ টাকা ডাক্তৰৰ ইয়াতে যাব লাগিছে মানে প্ৰতি মাহত যদি আমি ডাক্তৰৰ ওচৰতে নাযাওঁ তেনেহ'লে আমাৰ মানে কোনো ঠিক ঠিকানা নাই যে কি হ'ব কিন্তু এতিয়া এনেকা হৈছে যে আমাৰ ডাক্তৰৰ ওচৰতে যাব নালাগে যদিও যাব লগা হয় এনে জ্বৰ সৰ্দি বা অলপ মানে যেখানে আমাৰ হাজাৰ হাজাৰ টাকা লাগিছে ইয়াতে আমাৰ 20 টাকা বা 100 টাকাৰ ওষুধ খালে আমাৰ এটো ঠিক হৈ যায় আৰু অন্য আপুনি কেনে ধৰণৰ লাভ পাইছে সেই বিষয়ে অলপ কওকচোন আমি মেন তো আমি ভক্তি সাধনা কৰি আমি আধ্যাত্মিক জ্ঞানটো লাভ কৰিছো তাৰ পিছত আমাৰ হাজবেণ্ডটো অটো মানে 3 হুইলাৰ গাড়ীটো চলাই আছিল সেই টাইমতে আমাৰ হাজবেণ্ডৰ এক্সিডেন্ট বহুত বেয়া কৰি এক্সিডেন্টটো হৈছিল কিন্তু ইয়াৰ পৰা আমাৰ ৰামপালজী মহাৰাজ সদগুৰু আমাৰ হাজবেণ্ডক প্ৰাণদান দিছে মানে এনেকা বেয়া কৰি এক্সিডেন্টটো হৈছিল গোটেইখিনি মানুহ আহি চাইছে যে এনেকা গাড়ীটো কেনেকা খাৰা হৈ আছে ইমান বেয়া কৰি এক্সিডেন্ট হোৱাৰ পিছতে না একটা প্যাসেঞ্জারত কিবা ক্ষতি হৈছে না ড্রাইভারক ক্ষতি হৈছে আর নাহি গাড়ীটোৰ ক্ষতি হৈছে আমি বহুত ডাঙৰ লাভ পাইছো আৰু তেখেতৰ যেটো দুৰ্ঘটনা হৈছিল ক'ত হৈছিল বঙাইগাঁও আর কোকৰাঝাৰৰ মাজত এটো জায়গা আছে সেই জায়গাটো হৈছে আৰু এই জায়গাতে পুখুৰী আছে এই পুখুৰীতে মানে এনেকা বেয়া কৰে গাড়ীটো এক্সিডেন্ট হোৱাৰ মানে তলতে যোৱা নাই কিন্তু গাড়ীটো এনেকা ভাবে খাৰা হৈ আছিল যে গোটেইখিনি মানুহ আহি চাইয়ে কৈছে যে এটো কোনো চমৎকাৰ হৈছে নহলে এনেকা এক্সিডেন্ট 3 হুইলাৰ গাড়ী এনেকা দুইটা চাকা যেটো তলত আছিল এটা চাকা দিয়ে গাড়ীটো থিয় হৈ আছিল এই কাৰণে গোটেইখিনি মানুহ কৈছে এটো কোনো পৰমাত্মাৰে এটো চমৎকাৰ নহলে এনেকা গাড়ী 3 হুইলাৰ এনেকা কোনো দিন থিয় হৈ নাথাকে গাড়ীখনত কিবা যাত্ৰী কিমান জন মান আছিল 3 জন যাত্ৰী আছিল আর আমার হাজবেণ্ডটো আছিল আৰু যাত্ৰীসকলৰ কোনো ক্ষয়ক্ষতি হোৱা নাছিল নাই কোনো যাত্ৰীসকলৰ কোনো ক্ষয়ক্ষতি হোৱা নাই প্লাস আমাৰ হাজবেণ্ডৰ কোনো হোৱা নাই আৰু ইমান চমৎকাৰ আমাৰ গাড়ীটো এক জায়গাতে কোনো মানুহ ক'ব নোৱাৰে যে এটো এক্সিডেন্ট হৈছে বুলি সঁচাকৈ আচৰিত কথা আধুনিকতা এই যুগত আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ মানুহজনৰ যি গাড়ী দুৰ্ঘটনা হৈছিল তাৰ পৰা মানে ৰক্ষা পাইছে মানে জীৱন দান পালে তেখেতে আৰু এনেকুৱা কেনেকৈ সম্ভৱ যে এজন সন্তৰ পৰা নাম দীক্ষা লৈ আপোনালোকে এনে ধৰণৰ লাভ পাইছে হেতু সত সাধনাৰ প্ৰভাৱৰ কাৰণে এটো হৈ আছে আৰু মেন সতগুৰু চৰণত আহি আমি পৰমাত্মাৰ ভক্তি কৰি আছো এই কাৰণে আমি গোটেইখিনি লাভটো পাই আছো আৰু এটা লাভটো ক'ব খুজি আছো আমি যে আমাৰ আৰ্থিক অৱস্থাটো এনেকা ভাল নহয় কিন্তু পৰমাত্মাৰ কৃপা দি কোনো জায়গাতে আমি বাধাতে পৰা নাই যিমান খান আমাৰ লাগে যেটো পৰিবাৰ চলাৰ কাৰণে ব্যৱস্থা এগুলা গোটেইখিনি আমাৰ হৈ আছে মানুহবিলা হুদি থাকে যে আপোনাৰ হাজবেণ্ডটো ইমান ভাল কাম নকৰে তথাপি আপুনি আপোনাৰ ডাঙৰ ছোৱালীটোক ইংলিশ মিডিয়াম স্কুলত পঢ়াইছে কেনেকৈ পঢ়ি আছে বা আপোনাৰ কোনো অসুবিধা নহয় নেকি আমি এটা মানুহ এনেকা হুদিছে আপোনাৰ কি লটাৰী লাগিছে নেকি এনেকাও হুদিছে কিন্তু আসলে এটো লটাৰীৰ নহয় এটো পৰমাত্মাৰ আশীৰ্বাদৰ কাৰণে এটো হৈ আছে আৰু যে কোনো মানুহ যদি সৎ সাধনা কৰে সদগুৰু চৰণ হেজনে এনেকাই লাভ পাব আমাৰ নিচিনা আৰু আপুনি অসমৰ নিবাসী হিচাপে আপুনি হয়তো আমাৰ অসমৰ বিভিন্ন শ্ৰদ্ধালুক কাষলৈ গৈ ভক্তি সাধনা কৰিব পাৰিলে হয় আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে আমি হেতু ক'ব বিচাৰিছো যে সতগুৰু এক টাইমৰ মাজতে এটাই সতগুৰু থাকে আৰু সতগুৰুৰ পৰিচয়টো আমি জ্ঞান গংগা কিতাপখন পঢ়ি সতগুৰুৰ পৰিচয় কেনেকা হয় এটো গম পাইছো আৰু আমি সতগুৰুৰ শৰণত আহিছো এতিয়া বৰ্তমান কলিযুগ বিজলী পিৰিৰ সময়তে रामपाल जी महाराज सतगुरु रूपते आहिसे आर कबीर साहेब कैसे अक्षर पुरुष एक पेड़ है निरंजन वाकी डार तीनों देवा शाखा है भाई पात रूप संसार एटुर जदि गीतार मध्य गीतार 15 अध्यायर 1 नम्बर श्लोकते आसे एटु विभ्रांत जदि एटुर विभ्रांतटु जेटु गटिखिनि ভাল কৰি বুজাই দিব পাৰে হেজনে সতগুৰু হয় কবিৰ পৰমাত্মা সতগুৰু আছিলে আর এতিয়া রামপাল जी महाराज এটু বিভিন্ন পার্ট গুলি বিস্তারিত ভাবে বুলি বুঝাইছে আমি এই কারণে সতগুৰু শৰণত আহি আমি ভক্তি কৰি আছো গীতাৰ অনুসাৰে আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুমাজৰ সমাজখনত কেনে ধৰণৰ অৱদান আগবঢ়াইছে সেই সম্পৰ্কে অলপ জনাওকচোন আমাক ৰামপাল जी महाराजे আমাৰ সমাজত কুৰীতি বিলা দূৰ কৰিছে যেনেবা মানুহ বিলা আজিকালি ল'ৰা ছোৱালী বিলা
মদ খায় বিচাৰ কৰি থাকে ঘৰৰ কথাবিলাক নুশুনে এনেকা ল'ৰা ছোৱালীবিলাক বহুত ঠিক হৈছে যিহেতু আজি আপুনি আমাৰ এই দৰ্শকসকলৰ সন্মুখত আপোনাৰ অনুভৱ ব্যক্ত কৰিলে যে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে যিসকল দৰ্শকে আজি আপোনাক এই টিভি স্ক্ৰীণত চাই আছে আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও নাম দীক্ষা লৈ আপোনাৰ দৰে লাভ প্ৰাপ্তি কৰিব পাৰে আমি ভক্তি গোটেইখিনি মানুহ কৰি আছোঁ গোটেই সমাজৰ মানুহ ভক্তি কৰি আছে কিন্তু ভক্তি কৰাৰ সত্ত্বেও আমাৰ কোনো সুধাৰ নাই নিচা বস্তু খায় স্ত্ৰীবিলাক নিৰ্যাতন হয় বা ভ্ৰূণ হত্যা হয় বা বহুত এনেকা আছে যেটো কোৱা নাযায় এটো বহুত সমাজত কুপ্ৰথা চলি আছে আমি সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা লৈ আমি এবিলা আজি মুক্তি পাইছো যে আমাৰ যোনে ভক্তি কৰে হেজনে কোনো মানুহে নেশা নাখায় সমাজত চলি থকা যৌতুক প্ৰথাবিলাক দূৰ হৈছে আৰু কুসংস্কাৰবিলাক অন্ধবিশ্বাসবিলাক এইবিলাক দূৰ হৈছে কিয়নো গোটেইখিনি মানুহ শাস্ত্ৰ চাই ভক্তিটো কৰি আছে গতিকে আমি গোটেই সমাজখনিকে প্ৰাৰ্থনা কৰিব খুজি আছো যে মই যেটো লাভ পাইছো গোটেইখিনি সমাজ সকলে মানুহ এই লাভটো পাওক আৰু এটো সম্ভৱ হ'ব সতগুৰু চৰণত আহি যদি ভক্তি কৰা হয় শাস্ত্ৰ অনুকূল ভক্তি কৰি থাকিলে গোটেইখিনি লাভটো পাব আৰু আমি আৰু কবিৰপন্থী মানুহ যেবিলা আগৰ পৰা কবিৰপন্থী আছে এইবিলাৰ লগত বিশেষ কৰি ৰিকুৱেষ্ট কৰিব খুজি আছো যে আমি পৰমাত্মা কবিৰদেৱকে ভক্তি কৰি আছো বুলি আপনি অহংকাৰ নকৰিব যে আমি কিয় সতগুৰু চৰণত বেলেগৰ লগত যাব লাগে হেতু নহয় আমি আগতে সতগুৰু তালাশ কৰি আসলো যে আমি পৰমাত্মা পাম বুলি কিন্তু আসলে হেতু সতগুৰু নাছিলে আমি নকলি গুৰুৰ জালতে পঢ়িছো আৰু আমি আমাৰ ভক্তিটো সফল হোৱা নাই আৰু এতিয়া সন্ত ৰামপালজী মহাৰাজ সতগুৰু আহি আমাকে জ্ঞানটো বুজাই আছে আৰু আপনি সকলে জ্ঞান গংগা পুস্তক বা জীৱনৰ সুগম পথ কিতাপখিনি আছে বা সোশ্যাল মিডিয়া প্লেটফৰ্মত সন্ত ৰামপালজী মহাৰাজৰ কিবাটো সাৰ্চ কৰিলে গোটেইখিনি সৎসংগবিলাক আহি যাব আপোনালোকে সৎসংগটো চাই লওক বা কিতাপখিনি পঢ়ি বুজি সতগুৰু কেনেকা হয় এটো কি মানে বিচাৰি আপনি সতগুৰু চৰণত আহি ভক্তি কৰক আপনিও আমাৰ নিচিনা যেবিলা লাভ পাইছো আপনিও পাব যদি কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব আপনি যেতিয়া সৎসংগটো শুনিব বা কিতাপখন পঢ়িব ইয়াৰ তলত নাম্বাৰখিনি আছে SMS কৰিব বা ফোন কৰিলে আপোনাকে আপনি যে জিলাতে থাকে বা যে ডিস্ট্ৰিক্টত থাকে হেতু ফোন কৰিলে আপনি আপনার ডিস্ট্রিক্টৰ যেখানে নামদান সেন্টার আছে হেতুৰ লগত সম্পৰ্ক কৰিব পাৰিব আৰু আপনি নাম দীক্ষা ল'ব পাৰে বহুত বহুত ধন্যবাদ থাকিল সৎ সাহেব এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত ভক্ত যদি হোৱা এনেকুৱা হোৱা ভগতনী যদি হোৱা তেনেকুৱা হোৱা এতিয়া পুণ্যাত্মাসকল আগলৈ কি হ'ল তাইৰ লগত আগলৈ গৈ তাই এজনী বনচুৰী নামৰ এজনী ছোৱালী হ'ল আৰু তাই ইমান ভক্ত আছিলে তথাপিও মালিকৰ আস্থা তাইৰ হৃদয়ত আছিলে যেতিয়া তাই বৃদ্ধ অৱস্থালৈ আহিলে তাই ভাবিলে এনেকুৱা কোৱা হয় যে যাৰ মক্কাত মৃত্যু প্ৰাপ্ত হয় ভগৱান প্ৰাপ্ত হয় চিধা স্বৰ্গলৈ যায় একেবাৰতেই যায় তাই ভাবিলে ইয়াতকৈ আৰু ভাল সুযোগ কি আছে মক্কাত নিজৰ মূৰ কাটিলে আৰু দি দিলে মৃত্যুক প্ৰাপ্ত কৰিলে এতিয়া সকলো ঠাইতে এনেকুৱা হৈ গ'ল যে বনচুৰী স্বৰ্গলৈ গ'ল বনচুৰী চিধা স্বৰ্গলৈ গ'ল এতিয়া স্বৰ্গলৈ কলৈ যাবলৈ আছিলে পিছৰ জন্ম তাইৰ আকৌ ছোৱালীৰ হ'ল আৰু তাই বেশ্যা হ'ল এটা জীৱন বেশ্যাৰ ব্যতীত কৰিলে আৰু আকৌ সেই পৰমাত্মাৰ 4 বছৰ ভক্তি সাধনা কৰিলে আৰু এই সৎ সাধনাৰ ফলত তাই মনুষ্য জীৱন আকৌ পালে আৰু হৈ জীৱন আকৌ পাই গ'ল এতিয়া তাইৰ মনুষ্য জীৱন কেৱল 12 বছৰৰ আয়ুসৰহে আছিলে আৰু পুনৰ তাইৰ বহু যুগলৈকে মনুষ্য জীৱন নাছিলে
আৰু তাই শ্বেখ টকীৰ ঘৰত ছোৱালীৰ ৰূপত জন্ম পালে। সেই ছোৱালীৰ আৰু পুণ্যাত্মাসকল সেই দয়ালুৱে এই আত্মাক প্ৰথমতে কৰ্ম বনাই লৈছিলে। সত্য যুগত তেওঁৰ ঘৰলৈ আহিছিলে আৰু তেওঁ ঋষি হৈ আছিলে। মালিকৰ একো কথাই নুশুনিলে, নিজৰ কৰ্ম অনিষ্ট কৰিলে, সকলো ভুল সাধনা কৰি আছিলে। পুনৰ ত্ৰেতাটো আকৌ পৰমাত্মা সেই ৰূপতেই আহিছিলে। তেওঁৰ দ্বাৰা আকৌ কৰ্ম বনালে, মালিকৰ সেৱা কৰিলে, সৰু ৰূপ শিশু ৰূপ ধাৰণ কৰিলে আৰু আকৌ সেই ৰামানন্দ হৈ গ'ল। আৰু এজনী সেই কামালি কটা খাই থাকিলে। এতিয়া দুয়োকে আকৌ চম্ভালিলে মালিকে। এতিয়া পৰমাত্মাই ক'লে যে তোমালোকে নাজানা তোমালোকৰ কাৰণে মই কিমান দুখী। তোমালোকেতো এই কালৰ ভান পান কৰি বহুত আনন্দিত হৈ ঘূৰি আছা। कबीर ये माया अटपटी सब गटा नड़ी और किस किस न समझाऊं या कुआ बांग पड़ी। अब परमात्मा कहते मैं रोवत हूं सृष्टि को, सृष्टि रोवे मोहे, और गरीबदास इस वियोग को समझ नहीं सकता कोई। এতিয়া পুণ্যাত্মাসকল, এই পৰম পিতাই ইমান দুখ কিয় উঠাইছিলে? আপোনালোকে ইমান ভান পান কৰিছে, আপোনালোকক ক'লেও একো প্ৰভাৱ নপৰিব। ইমান বেছি আসক্ত হৈ আছে আপোনালোক। পুত্ৰ পুত্ৰী, ঘৰ গাড়ী আৰু এই ফেক্টৰীহে দেখা পোৱা। আৰু পৰমাত্মাই আমাক কৈছে যে তোমালোকে প্ৰতিদিনেই চাই আছা। আৰবপতি হেলিকপ্টাৰত যাওঁতেই মৰি থাকিলে, কোম্পানীও এনেকৈয়ে থাকি গ'ল, আৰু ঘৰ পুত্ৰ পুত্ৰী সেয়াও তেনেকৈয়ে থাকি গ'ল, আৰু সি গাধ হৈ গ'ল। আৰু তথাপিও চকু নুখুলে, কাৰণ আগতেতো আমি ৰাস্তাটো নাজানিছিলোঁ। তেতিয়াতো আমাৰ ব্যৱস্থা আছিলে। এতিয়া পৰমাত্মাই ক্লিয়াৰ কৰি দিছে, স্পষ্ট কৰি দিছে। এতিয়া পৰমেশ্বৰে কয়, এতিয়াও যদি তুমি এই মাৰ্গত নোযোৱা, তেনেহ'লে বোপাই মোৰ একো দোষ নাই। এতিয়া পুণ্যাত্মাসকল, আকৌ এই প্ৰকাৰে চতুৰ্থ যুগতো এই সুযোগটো পাব, যি আজি পাইছে। এই জ্ঞান, এই ভগৱান কেতিয়াও সপোনতো শুনা নাছিলে। আৰু আজি সাৰ্বজনিক হৈ আছে পৰমাত্মা আপোনালোকৰ কাৰণে। এতিয়াও কালৰ দূতে কালৰ প্ৰেৰণাৰে চেষ্টা কৰি আছিলে যে আমি ইয়াক হেঁচি ৰাখোঁ, এই জ্ঞান ওপৰলৈ নাহে যেন, কাৰণ দোকান বন্ধ হৈ যাব। কিন্তু এতিয়া পৰমাত্মাৰ আদেশ আছে। এতিয়া ইয়াক কোনোবাই যদি ৰখাৰ চেষ্টা কৰে, কোনোৱে বাধা প্ৰদান কৰে, এই মাৰ্গত কোনোৱে বাধা প্ৰদান কৰি থিয় হ'ব, তেতিয়া এনেকুৱা হ'ব অন্ধ গাধই যেন ৰেলৰ চিৰিত থিয় হৈ আছে। এটা অন্ধ গাধ ৰেলৰ চিৰিত থিয় হৈ আছে। সিফালৰ পৰা ট্ৰেইন আহিবৰ হ'ল, আৰু সি দূৰৰ পৰা গট 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 এনেকৈ আৱাজ শুনিলে সি ভাবিলে যে তাক কোনোবাই ডিষ্টাৰ্ব কৰিব বিচাৰিছে। অন্ধৰ অন্তঃকৰণৰ বহুত ভাল অনুভৱ হয়। সি দেখিলে যে এইফালৰ পৰা কিবা গৰ্বৰ হৈ আহিছে। সিফালে পিছৰ দুইটা ভৰি কৰি ল'লে আৰু এনেকৈ ভাবিলে যে আহিবলৈ দিয়া ওচৰলৈ। 2 লাত মাৰিম ভৰিলে, ক'লে যে আহি গ'ল মোক ডিষ্টাৰ্ব কৰিবৰ কাৰণে। এতিয়া যেতিয়াই সেই ট্ৰেইন ওচৰলৈ আহিলে, সেই অন্ধ গাধই 2টা ভৰিৰে লাত মাৰিলে আৰু সি চিটিকি গ'ল, 3টা টুকুৰা হৈ গ'ল। এতিয়া যি সেই অন্ধ গাধ আছিলে, কোন হিৰণ্যকশিপু আছিলে। অন্ধ গাধ কোন আছিলে? কংস আছিলে। অন্ধ গাধ কোন আছিলে? ৰাৱণ আছিলে। আৰু যিসকলে এতিয়া এই মাৰ্গত বাধা প্ৰদান কৰি আছে, তেওঁলোকো অন্ধ গাধই। এতিয়াতো পৰমাত্মাৰ চিৰিত এই মালিকৰ মাৰ্গত আহি কোনোৱে অযথা কথা ক'ব, তেন্তে তাতাই তেওঁক ক্ষমা নকৰিব। এতিয়া ইয়াক গোটেই বিশ্বত যাব। এতিয়া পুণ্যাত্মাসকল, এই প্ৰকাৰৰ লীলাবোৰক চাই সকলোৱে ক'লে যে কামাল কৰি দিলে, চমৎকাৰ কৰি দিলে। ছোৱালীজনীৰ নাম কামালি ৰাখি দিলে। পৰমেশ্বৰে ক'লে, যোৱা পুত্ৰী, নিজৰ পিতৃৰ সৈতে নাযাওঁ। এওঁ শত্ৰু হয় সমাজৰ। এওঁৰ আৰু মোৰ সংস্কাৰ কেৱল 12 বছৰলৈকেহে আছিলে। আগলৈ মোৰ জীৱন নাছিলে মনুষ্যৰ। সেই ছোৱালীজনীয়ে থিয় হৈ সকলোকে ক'লে, আৰু মই মোৰ পিতৃ পাই গৈছোঁ। কবিৰ পৰমেশ্বৰৰ শৰণত মোৰ ৰাখি দিলে। আপুনি মোৰ মালিক হয়, আপুনি মোৰ পিতৃ হয়, আপুনি কুলৰ মালিক হয়। এতিয়া সেই ছোৱালীজনীক পৰমাত্মাই নিজৰ ছোৱালীৰ দৰে ৰাখিলে আৰু তাইক ভক্তিৰ মাৰ্গত দৃঢ় কৰিলে। পুণ্যাত্মাসকল, পৰমাত্মাৰ এই ধৰণৰ লীলা চাই আৰু পৰমেশ্বৰে এক দিনত শ ঠাইত প্ৰকট হৈ এই সৎসংগ শুনালে, নিজৰ সন্তানসকলক সুখ দিলে
আজিকালিতো টেলিভিছন ওলাই গ'ল আজিকালিৰ দিনততো 1 কোটি মানুহক কৈ দিব পাৰি এঠাইতে থিয় হৈ আৰু তেতিয়াৰ দিনততো কোনো মিডিয়াও নাছিলে না কোনো লাউড স্পিকাৰ না এনেকুৱা ধৰণৰ কোনো ব্ৰডকাষ্টৰ এনেকুৱা বিকশিত সাধন আছিলে সেই সময়ত পৰমাত্মাৰ 64 লাখ শিষ্য হৈছিলে কবিৰ পৰমেশ্বৰৰ এয়া কোনো জ্ঞানেৰে হোৱা নাছিলে সেই দয়ালুৱে কয় যে उत्तम पुरुष है तू अन्य परमात्मा इति उदारते ये लोक धर्म आविश्य विवर्ती अवैश्वर है গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 আৰু যজুৰ্বেদ অধ্যায় নম্বৰ 5 শ্লোক নম্বৰ 1 দুবাৰ প্ৰমাণ দিছে যে अग्ने तनुरसी विष्णु वेत्वा सोमस्य तनुरसी অগ্নি মানে পৰমেশ্বৰ তনু মানে শৰীৰ আছে মানে আছে পৰমাত্মা শৰীৰৰ পৰমাত্মাৰ শৰীৰ আছে তেওঁ সাকাৰ হয় পুনৰ দুই ৰূপৰটো সেই কাৰণে কোৱা হৈছে এটা ৰূপটো তাতহে থাকে নিজৰ মেইন সৎলোকৰ ভিতৰত এক সিংহাসনত বিৰাজমান থাকে নিজৰে আন ৰূপ ধাৰণ কৰি তেওঁ শিশু ৰূপ ধাৰণ কৰে আৰু তাতো থাকে আৰু তৃতীয়তে তেওঁ এনেকৈ আহে পৰমাত্মা যিকোনো ঠাইত প্ৰকট হৈ যায় প্ৰকট হয় আৰু নিজে কিছু সকাহ দিয়ে আৰু নিজৰ সৎলোকলৈ গুচি যায় तो उसमें लिखा है कि वो विष्णु वेत्वा सोमस्य तनुरसी তো মানে সেই পৰমেশ্বৰৰ সকলোৰে পালন পোষণ ধাৰণ পোষণ কৰিবৰ বাবে সেই পৰমাত্মাৰ ধাৰণ পোষণ কৰাৰ কি পদ্ধতি আছে আপোনালোকক সৎ ভক্তিৰ মন্ত্ৰ দি আৰু নিজৰ আশীৰ্বাদেৰে নিজৰ ভক্তিৰে আপোনালোকক সুখী কৰি আপোনালোকৰ পাপক নাশ কৰি নিজৰ ফালৰ পৰা ফ্ৰেছলি পৰমাত্মাই নিজৰ ফালৰ পৰা কিছু পুণ্য আপোনালোকক ফিড কৰাই দিয়ে তাৰ পিছত আপোনালোকক কোৱা হয় যে নিজৰ ভৰিত থিয় হোৱা এই ভক্তি কৰা এই ধৰণৰ ক্ৰিয়া কৰা তেতিয়া সুখী হ'বা 64 লাখ শিষ্য হৈ গৈছিল ভগৱানৰ আৰু তেওঁলোকৰ ইমান সুখ হৈ গৈছিল সকলো দুখী আছিলে কাৰোবাৰ কিবা দুখ আছিলে কাৰোবাৰ কিবা দুখ আছিলে কাৰোবাৰ হাহাকাৰ লাগি আছিলে কাৰোবাৰ ভূত লাগিছিলে কাৰোবাৰ কিবা হৈছিলে এতিয়া সকলোকে তেওঁ এবাৰ ৰিচাৰ্জ কৰি গ'ল পৰমাত্মাই কিন্তু আমাৰ জ্ঞান আধাৰ নাছিলে আমি কেৱল এই ভৌতিক সুখকে আমি আধাৰ মানি পৰমাত্মাক মানি আছিলো যে আমাৰ এই গুৰুদেৱ ভাল হয় বহুত সকাহ দিয়ে আমি ভগৱানক ভগৱান স্বীকাৰ কৰিব নোৱাৰিলো কিয়নো আমি সৎগ্ৰন্থৰ সৈতে পৰিচিত নাছিলো আৰু আমাৰ পূৰ্বপুৰুষসকলে তেওঁলোক ইলিটাৰেট আছিলে অশিক্ষিত আছিলে আখৰ জ্ঞান নাছিলে আখৰ জ্ঞান কেৱল ব্ৰাহ্মণসকলৰহে আছিলে সংস্কৃত পঢ়াৰ অধিকাৰ আৰু তেওঁলোকে বেদ আৰু পুৰাণক বুজি নাপালে আৰু পৰমাত্মাই এই জ্ঞানে যি দাসে আপোনালোকক কৈ আছে 600 বছৰ আগতে এই জ্ঞানেই কৈছিলে এই অজ্ঞানী ঋষি মহৰ্ষি নকলি গুৰুসকলে এই জ্ঞানক পৰমাত্মাৰ যথাৰ্থ জ্ঞানক ৰিজেক্ট কৰি দিছিলে এই বুলি কৈ যে কবিৰ অশিক্ষিত এওঁ বেদ গীতা পুৰাণৰ বিষয়ে কি জানিব এওঁ অশিক্ষিত আৰু যি কাৰণত আমি পৰমাত্মাক চিনি পাব নোৱাৰিলো আৰু পুণ্যাত্মাসকল আৰু এক কালৰ জাল আছে পৰমাত্মাইতো সুখ দিবই দিব আপোনালোকক তেওঁতো সুখ সাগৰ হয় কিন্তু যেতিয়া আপোনালোকৰ সুখ হয় শান্তি লাভ হয় তেতিয়া আপোনালোক ভগৱানৰ পৰা দূৰ অৱশ্যেই হৈ যায় এয়া এক নেচাৰেল প্ৰক্ৰিয়া দুখী মানুহে ভগৱানক বিচাৰে আৰু অলপমান সুখ হ'লেই সকলো পাহৰি যায় এবাৰ কি হ'ল কবিৰদেৱ তেওঁ সৎসংগ কৰি আছিলে কোনো বেশ্যা আছিলে গণিকা আৰু তেওঁ ৰাতিৰ সময়ত এই পৰমাত্মাৰ চৰ্চা শুনিলে তেওঁৰ কাণ থিয় হৈ গ'ল তেওঁ গা পা ধুই সেই নিজৰ ঘৰৰ বেলকনিত গৈ বহিলেগৈ আৰু বাহিৰৰ গেট বন্ধ কৰি হুক লগাই দিলে ভিতৰৰ শান্তিৰে তেওঁ শুনিলে ভগৱানৰ চৰ্চা তেওঁৰ আত্মাই ধিক্কাৰ দিলে তেওঁ যে মই কি কৰি আছো কি হ'ব মই কৰিব কি লাগিছিলে ভগৱানৰ 2 ঘণ্টা প্ৰবচন হ'ল উচ্চ স্বৰে ৰাতিৰ সময় আছিল শান্ত পৰিৱেশ দূৰলৈকে শব্দ গৈছিলে ছোৱালীজনীয়ে সেই সময়তে গৈ পৰমাত্মাৰ চৰণত মূৰ দুৱালে আৰু ক'বলৈ ধৰিলে যে মোৰ দৰে নিচৰো কি উদ্ধাৰ হ'ব পাৰে
পৰমাত্মাই সুধিলে কোন তুমি? ছোৱালীজনীয়ে থিয় হৈ ক'লে যে মই এগৰাকী বেশ্যা। হে ভগৱান, মই আপোনাৰ বচন শুনিলোঁ, মোৰ কলিজা কঁপি গ'ল। মই নজনাত বহুত ভুল কৰিছোঁ, মোক ক্ষমা কৰি দিয়ক। পৰমাত্মাই ক'লে, পুত্ৰী, চাবোনৰ স্বভাৱেই মলিনতা আঁতৰোৱা। তুমি নাম লোৱা আৰু আগলৈ বেয়া কাম এৰি দিয়া। পাৰ হৈ যাবা, এইটো কি ডাঙৰ কথা। তাই নাম লৈ ল'লে। তাইতো ভোগ বাঢ়ি গ'ল ভগৱানৰ ভক্তিৰ প্ৰতি। য'তেই ক'ৰবাত ওচৰে পাজৰে সৎসংগ হয়, তাই সৎসংগ শুনিবলৈ সেই ঠাইলৈ তৎক্ষণাত যায়। আৰু আগতে যি পৰমাত্মাৰ শিষ্য আছিলে, তেওঁলোক সুখী হৈ গৈছিলে, তেওঁলোকৰ একো দুখেই নাছিলে। কিছুদিনৰ পিছত তেওঁলোক নিজৰ মনেৰে ভাবিব আৰম্ভ কৰে, পৰমাত্মাৰ আদেশখিনিও পাহৰি যায়। সিহঁতে সেই ছোৱালীজনীক ধমক দিব ধৰিলে যে, ক'বলৈ ধৰিলে যে তুমি ইয়ালৈ নাহিবা, তুমি মহাৰাজদেৱৰ বদনাম কৰিছা। মানুহে কি ক'ব, বেশ্যা আহে সৎসংগলৈ, গুৰুদেৱ বদনাম হৈ যাব। 2-4জন ভক্তই ধমক দিলে। সেই ছোৱালীজনীয়ে পৰমাত্মাৰ ওচৰত বহি কান্দিব ধৰিলে। মালিকে সুধিলে যে, পুত্ৰী কি হ'ল? তেওঁ ক'লে যে, এতিয়া মই কি কৰোঁ? এনেকৈ ভক্ত কিছুমানে মোক এনেদৰে কৈ আছে যে ইয়ালৈ নাহিবা, মালিক মই থাকিব নোৱাৰোঁ। মই বিচাৰোঁ যে বহুত বেছি মই আপোনাৰ জ্ঞান শুনো, যাতে মোৰ পাপ কাটে। তেতিয়া পৰমাত্মাই সৎসংগৰ মাধ্যমেৰে ক'লে, भाई कुष्टी होवे संत बंदगी कीजियो, होवे श्याके विश्वास चरण चित दीजिए। যদি কোনো কিমানেই দুখী ৰোগী ভক্ত হয়, ভগৱানৰ ভক্তি কৰে, তেওঁক ঘৃণা কৰিব নালাগে। আৰু লাগিলে তেওঁকো প্ৰণাম কৰিবা, মৰমেৰে ৰাখিবা। আৰু লাগিলে কোনো বেশ্যাই হওক, আৰু তেওঁ যদি পৰমাত্মাৰ বাবে ভোকাতুৰ হয়, সঁচা ভক্তি আছে, সঁচা ইচ্ছা আছে, তেওঁকো এজনী ভনী পুত্ৰী, এগৰাকী আদৰণীয় মানিবা। আৰু যেতিয়া সৎসংগলৈ নাহে কোনো দুখী, অৰ্থাৎ চোৰ, ডাকু, লুটেৰা, কোনো দুষ্কৰ্মী, তেন্তে তেওঁ কেনেকৈ গম পাব যে তেওঁ বেয়া কৰিছে নে ভাল কৰিছে? তেওঁতো তেনেকুৱাই কৰি আছিলে। গতিকে সৎসংগলৈ আহিলেহে এইটো গম পোৱা যায়। যেনেকৈ লেতেৰা কাপোৰত চাবোন পানী লগোৱা বন্ধ কৰি দিলে সেয়া দুগুণ লেতেৰা হ'ব। আৰু তেওঁক মাতি আনি ক'লে, বোপাই, এনেকুৱা কৰিব নালাগিছিলে, তুমি কিমান ভাল আছিলা, নিজৰ ভিতৰৰ ভালে চোৱা। এটা সময়ত এগৰাকী মহিলাক পিটি আছিলে গাঁৱৰ মানুহসকলে। এজন সাধু সন্ত গৈ পালে, কাৰণ সুধিলে, কিয় পিটি আছে, কিয় মাৰি আছে? এতিয়া সকলোৱে ক'লে যে এওঁ বহুত দুষ্ট, এওঁ কুল্ডা হয়, এই দুৰাচাৰিণী, এওঁ এনেকুৱা, এওঁ ব্যভিচাৰিণী। সেই সন্তই ক'লে যে এনেকুৱা কৰা, এওঁ শাস্তি দিম, কিন্তু বেলেগ উপায়েৰে। সকলোৱে এটা পাথৰ উঠাই লোৱা, আৰু মই যেতিয়া ক'ম তেতিয়া পাথৰ মাৰিবা, সকলোৱে মাৰিবা। কিন্তু এটা কথা ধ্যানেৰে শুনিবা, যে পাথৰ তেওঁৱেই মাৰিবা যাৰ মনত কেতিয়াও কাৰো ভনী পুত্ৰীৰ ফালে চাই বেয়া ভাৱ অহা নাই, আৰু যোনে এনেকুৱা কেতিয়াও পাপ কৰা নাই। সেই সন্তৰ বিষয়ে সকলোৱে জানিছিলে, ৱেল ন'ন আছিলে যে এওঁ যদি কিবা বচন কয় আপোনাক বহুত বেছি কষ্ট দিব পাৰিব, সিদ্ধি থকা সন্ত। এতিয়া সকলোৰে হাতৰ পৰা পাথৰ পৰি গ'ল, কোনেও পাথৰ মাৰিব নোৱাৰিলে। এতিয়া আমাৰ ভিতৰত এটা ক্ৰুটি আছে, আমি আনৰ দোষ দেখি তেওঁক বহুত ভাল বেয়া কৈ দিওঁ, আৰু নিজৰ দোষখিনি লুকুৱাই ৰাখোঁ, আৰু আমি নিজৰ সন্মান সমাজত বজাই ৰাখোঁ। তেন্তে পুণ্যাত্মাসকল, পৰমাত্মাই সকলো ফালেৰে জ্ঞান দি দিছে, কিন্তু সেই বুদ্ধিভ্ৰষ্টই নাই মনা। কিয়নো সুখ হৈ গৈছিলে, আৰু সুখত এওঁ অযথা কথা ক'ব ধৰিলে। এতিয়া পৰমাত্মাই কি কৰিলে? ক'বলৈ ধৰিলে, পুত্ৰী, মই তোমাৰ ঘৰলৈ আহিম। এতিয়া পৰমাত্মা সেই ছোৱালীজনীৰ ঘৰলৈ যাবলৈ ধৰিলে। বাৰান্দাত বহে, বাটৰ গেটখন খোলা ৰাখি, আৰু সেই পুত্ৰীক জ্ঞান শুনাব ধৰিলে। আৰু তাৰ পাছত বহুত বেছি হৈ গ'ল এই কথা গোটেই সংগত, যে গুৰুদেৱটো বৃদ্ধ অৱস্থাত বেয়া হৈ গ'ল। তেওঁতো সকলো অনিষ্ট কৰি দিলে, নিজৰ বুদ্ধি প্ৰয়োগ কৰিব ধৰিলে। আৰু যিয়ে গুৰুদেৱৰ বিষয়ে এনেকৈ কয়, তেওঁতো আকৌ গুৰুদেৱৰ গুৰু হৈ গ'ল। এতিয়া পৰমাত্মাই ভাবিলে যে এওঁলোকৰ পাখি কাটি দিওঁ, আৰু এইটোও চাই লওঁ যে এওঁলোক কিমান দূৰলৈকে যাব পাৰে। কেনেকুৱা ভক্ত, মোৰ পৰা সুখপ্ৰাপ্ত কৰালৈকে, এওঁলোকৰ লাভ হোৱালৈকে মোৰ লগত লাগি আছিলে। এওঁলোকে মোক বুজি পাইছেই নে নাই? কিমানখিনিয়ে বুজি পাইছে? পৰমাত্মাই ক'লে যে, সেই ছোৱালীজনীক ক'লে যে তুমি এটা কাম কৰা, কালিলৈ মোৰ লগত যাব লাগিব, এনেকুৱা কৰিব লাগিব। সকলো আভূষণ পিন্ধি লোৱা,
যেনেকৈ তুমি আগতে কৰিছিলা তোমাৰ সেই লিপষ্টিক আদি লগাই সম্পূৰ্ণ তৈয়াৰ হৈ আহিবা। তাই ক'লে ঠিক আছে পিতৃ যি আজ্ঞা। সিফালৰ পৰা তেওঁৰ শিষ্য ৰবিদাসদেৱক কবীৰদেৱে ক'লে যে এটা হাতী ভাড়াত লৈ আনা এদিনৰ বাবে। তেওঁ লৈ আনিলে ভাড়াত হাতী। গংগাজল ভৰাই ল'লে পৰমাত্মা কবীৰদেৱে বটলত, পাৰদৰ্শক বটলত। হাতীৰ হাত নিয়া হাতীৰ মাউতটো হৈ গ'ল ৰবিদাসদেৱ আৰু মাজত বহাই ল'লে সেই ছোৱালীজনী। সেই বেশ্যা খুব প্ৰসিদ্ধ তাই, গোটেই কাষীয়ে জানিছিলে তাইক। আৰু কবীৰদেৱ বহি পৰিলে পিছৰ ফালে আৰু ছোৱালীজনীৰ কান্ধত হাত থৈ ল'লে পৰমাত্মাই এনেকৈ। আৰু এটা হাতত তেওঁ গংগাজল মদৰ দৰে পান কৰিলে আৰু এনেকুৱা কৰিলে বহি বহি। তেওঁ কৈ দিলে পৰমাত্মাই ৰবিদাসদেৱক যে এই হাতীটোক মেইন বজাৰৰ ফালেদি লৈ যোৱা। মেইন বজাৰৰ ফালে লৈ গ'ল আৰু যিয়েই দেখিছে কৈছে এয়া কি ড্ৰামা হৈ আছে। এনেকৈ ক'লে ইয়াতো কবীৰ হয় ভাই, কবীৰ ধানক শিপিনী। আৰু কবীৰদেৱৰ পৰমাত্মাৰ শিষ্য বহুত আছিলে তাতে। তেওঁলোকক লৈ আনা মাতি মাতি আহি যোৱা, আমিতো আগতেই কৈছিলোঁ তালৈ এনেকৈ যায়, বেশ্যাসকল যায়। আৰু আজি মদৰ নিচাত তেওঁ এইটোও জনা নাই যে তেওঁ ক'ত বেশ্যাবৃত্তি কৰি আছে। এয়া তোমালোকৰ গুৰু। আৰু এতিয়া সেই বুদ্ধিভ্ৰষ্ট শিষ্যই যিয়েই দেখিলে ক'লে মইতো কেতিয়াবা কেতিয়াবাহে যাওঁ। কোনোৱে ক'লে মই কেইবাদিনৰ পৰাই নাম এৰি ৰাখিছোঁ। কোনোৱে কয় মোকতো আমুকে লৈ গৈছিলে, মই এদিনহে কৈছিলোঁ, মোৰ গুৰু নহয় এওঁ। এতিয়া কোৱাৰ ভাৱ এইটোৱেই যে পৰমাত্মাৰ এই লীলা চাই ৬৪ লাখৰ ৬৪ লাখেই বিমুখ হৈ গ'ল। কিছুমানটো লোক লাজৰ কাৰণে সম্পৰ্কই এৰি দিলে পৰমাত্মাৰ লগত। এক অৰ্জুন সৰ্জুন নামৰ দুজন ভক্ত আছিলে। তেওঁলোক ক'ৰবালৈ বাহিৰলৈ গৈছিলে। তেওঁলোক ঘূৰি আহিলে। তেতিয়া সকলো ভক্তই ক'লে যে গুৰুদেৱৰটো মগজু হিলি গ'ল, গুৰুদেৱেতো অপৰাধ কৰিছে। সকলোৰে সন্মুখত বেশ্যাবৃত্তি কৰিছিলে, মদপান কৰিব ধৰিছিলে আৰু এজনী বেশ্যাক লগত লৈ হাতীত উঠি ঘূৰি আছিলে। তেওঁলোকৰ ভাল নালাগিলে এই কথা যে ভাই তোমালোকে গুৰুদেৱৰ বিষয়ে এনেকুৱা কথা কৈ আছা, তোমালোকৰ জিভা কাটি যাব। এনেকুৱা মহাপুৰুষৰ বিষয়ে তোমালোকে কি কৈ আছা? তোমালোকৰ বুদ্ধি ক'ত গুচি গ'ল? কোনখন পাতালত? তুমি ক'ত ঘূৰি আছা? কি হৈ আছে তোমালোকৰ? মদ তোমালোকে খাই আছা নেকি? তেওঁলোকে বহুত ক'লে। কিন্তু তেওঁলোক বেলেগ আছিলে। তুমি নিজে নিজেই সকলো বুজি পাই যাবা। সন্ধিয়া সময়ত গুচি যাবা তালৈ, সেই বেশ্যাজনীৰ ঘৰতেই পাবা তেওঁ। এতিয়া সেই ছোৱালীজনীৰ ভাৱনা দেখি পৰমাত্মা তালৈ গ'ল। সেই দুজনৰো পৰীক্ষা ল'ব লগা আছিল পৰমাত্মাৰ। তেওঁলোকৰ পৰীক্ষা কৰিবলৈ আছিলে যে এওঁলোক কেনেকুৱা। গৈ দেখিলে অৰ্জুন সৰ্জুনে গলিৰে বাহিৰলৈ গ'ল, দেখিলে গেট খোলা আছে আৰু পৰমাত্মা বিচনাৰ ওপৰত বহি আছে আৰু ছোৱালীজনীয়ে তলত বহি সেই সৎগুৰুৰ ভৰি টিপি আছে। অৰ্জুন সৰ্জুনে প্ৰথমতে গুচি গ'ল আগবাঢ়ি গৈ পুনৰ চালে গুৰুদেৱ বহি আছে। ইয়াতো কথা বেয়া হৈ গ'ল। দুয়ে ভাবিলে যে যাওঁ গুৰুদেৱক কিছু প্ৰাৰ্থনা কৰি চাওঁ। আহি ক'লে যে গুৰুদেৱ আপুনি ইয়াত বহিব নালাগিছিলে। এয়াতো এগৰাকী বদনামী মহিলাৰ ঘৰ হয়। পৰমাত্মাই ক'ব ধৰিলে অৰ্জুন সৰ্জুন তোমালোক মোৰ শিষ্য হৈ নাথাকিলা, আজি তোমালোক মোৰ গুৰু হৈ গ'লা। যিহেতু গুৰুদেৱক উপদেশ দি আছা, যোৱা পলাই যোৱা দুষ্ট। তোমালোকৰ বুদ্ধি ভ্ৰষ্ট হ'ল। परमात्मा ने कहा कि ऊंच नीच में हम रहें, ये तो मेरे लिए तो हार्ड चाम की दे। अर्जुन सर्जुन समझियो तुम करियो शब्द सने। আৰু ক'লে যে তোমালোক যোৱা, গুচি যোৱা ইয়াৰ পৰা। এতিয়া তেওঁলোকৰতো কোনো ভাল সংস্কাৰী হংস আত্মা আছিলে। তাতেই বহি পৰিলে ভৰিত ধৰি যে আমি ভুল কৰি পেলালো ভগৱান। হে পৰমাত্মা আমাৰতো বুদ্ধি নাশ হৈ গৈছিলে। হে অকৰ্মণ্যসকল, যেতিয়ালৈকে মোৰ পৰা তোমালোকৰ ইমান লাভ হৈ আছিলে সেই সময়ত মই ভগৱান আছিলোঁ আৰু আজি মই দুষ্ট হৈ গ'লো। ইমানো মগজুৱে কাম কৰা নাই তোমালোকৰ। মৃতও জীৱিত হৈছিলে, সকলো ফালৰ পৰা লাভ পাইছিলা। এতিয়া অৰ্জুন সৰ্জুনে বহি ক'লে যে ভগৱান আমাৰ দৰে পাপীৰ উদ্ধাৰ হ'ব পাৰেনে? পৰমাত্মাই ক'লে এতিয়া এই শৰীৰেৰে নোৱাৰে, কাৰণ তোমালোকে এতিয়া যিমানেই কথা নোকোৱা কিয় তোমালোকৰ সেই আকৰ্ষণ মোৰ প্ৰতি আৰু নাহে, কাৰণ তোমালোকৰ হৃদয়ত ভুল ধাৰণা হৈছে যে গুৰুদেৱে ইয়াত বহি ভুল কৰিছে আৰু কাৰোবাৰতো ভালেই লগা নাই। এই স্থিতিত
সেইজনহে হংস আত্মা যাৰ গুৰুদেৱৰ প্ৰতি এক ইমানকণো যাতে আস্থা নাইকিয়া নহয়, লাগিলে গোটেই সমাজেই কৈ দি দিয়ক কিয়। আজি এই দাসৰ সৈতে তেনেকুৱাই লীলা হ'ল এই গৰুঠা কাণ্ড। পৰমাত্মাৰ লীলা ইমান বদনামী কৰি দিলে, কথা ইয়াত একোৱেই নাছিলে। তেওঁ গুণ্ডাগৰ্দি কৰে, আশ্ৰমত এনেকুৱা কৰে, এনেকুৱা হৈছিলে আশ্ৰমত, এয়া হৈছিলে সেয়া হৈছিলে, বাতৰি কাকতত প্ৰকাশিত কৰাই দিলে। এয়া লীলা পৰমাত্মাৰ আপোনালোকৰ পৰীক্ষাৰ বাবে। কিন্তু আপোনালোক ইমান পুণ্যাত্মা আছিলে, আৰু আগৰ এই দুৰ্ঘটনাৰ পৰা ক'ত মাৰ খোৱা যায় সেই ফাউল পইণ্ট আপোনালোকৰ মনতো আছিলে। সেইকাৰণে আজি আপোনালোক সফল হ'ল, আৰু আজি ইয়াৰ এই পৰিণাম দেখা পাইছে। আগতকৈ বহু গুণে পৰমাত্মাৰ মৰমীয়াল আত্মা উটি ভাহি আহিছে। আপোনালোকৰ হৃদয়ত এইটো নোসোমালেই যে এওঁলোকে কি খেলি মেলি কৈ আছে, কাৰণ আপোনালোকে নিজ চকুৰে দেখি আছিলে, আৰু আজি এতিয়া ইয়াৰ পৰিণামী ইয়া। গতিকে পুণ্যাত্মাসকল, তাত চিকন্দৰ লোধি আহিছিলে, দিল্লীৰ বাদশ্বাহ তাত পাইছিলেগৈ কাশীত, আৰু পৰমাত্মায়ো তেতিয়াহে কৰে এইবোৰ যেতিয়া তেওঁ আহিছে এওঁলোকৰ সকলোতকৈ ডাঙৰ ৰজা। এতিয়া চিকন্দৰ লোধিৰ ওচৰ পালেগৈ, শ্বেখ তকিও আছিলে তেওঁৰ লগতেই, আৰু শ্বেখ তকিৰ লগত হিন্দু মুছলমান সকলো একত্ৰিত হ'ল যে ৰজা আহিছে, ডাঙৰ বাদশ্বাহ আহিছে। তেওঁক অভিযোগ দিলে যে আমি জীয়াই থকা টান হৈ পৰিছে, পুত্ৰীসকলৰ ঘৰৰ পৰা বাহিৰলৈ যোৱাটো সুবিধা হৈছে, মুক্তভাৱে বেশ্যাবৃত্তি হৈ আছে। কোন হয়, কোনে কৰিছে, লৈ অনা হ'ল কবিৰদেৱক ধৰি, আৰু চিকন্দৰ লোধিৰ সন্মুখত থিয় কৰালে দুষ্ট মানুহে, যাক ইমান উপকাৰ কৰিছিলে, ইমান সুখ দিছিলে। আজি তেওঁৰ বুদ্ধিও নাশ হৈ গ'ল, তেওঁৰ বুদ্ধিও শ্লিপ কৰি গ'ল, আৰু ভয় খাই গ'ল। জনতাক দেখি যে তেওঁ ৰাজত্ব যাব পাৰে, ৰাজত্বটো ভগৱানেহে দিয়ে, জনতাই যদি ৰাজত্ব দিয়ে তেনেহ'লে ক'বলৈনো কি। এতিয়া কোৱাৰ ভাৱ এইটোৱেই যে পৰমাত্মাক কি শাস্তি দিব বিচাৰিছে, যে এওঁক বান্ধি হাতকেৰেয়া, ডিঙিত লোহা, হাততো বেৰি, ভৰিতো বেৰি, আৰু সেয়া বান্ধি নদীত পেলাই দিয়া। গংগাত এনেকুৱাই কৰিলে, নাৱত বহাই এনেকৈ হাতকেৰেয়া আৰু বেৰি লগাই, ডিঙিত লোহা লগাই পৰমাত্মাক গংগাৰ মাজলৈ নি পেলাই দিয়া হ'ল। দৰ্শক চাৰিওফালে থিয় হৈ আছিলে, পুৰীৰ সম্পূৰ্ণ কাশীৰ মানুহ আছিলে, আৰু তেওঁলোকে যেতিয়াই পৰমাত্মাক পানীত পেলালে, হাতকেৰেয়া বেৰি নিজেই ছিঙি পৰি গ'ল এফালে, আৰু পৰমাত্মা সেই পানীত এনেকৈ বহি গ'ল যেনেকৈ স্থলত বহি পৰে, আৰু তলেৰে ঢৌ এনেকৈ বৈ আছিলে। এতিয়া নাও চলোৱা কিজনটো উভতি আহিলে, আৰু পৰমাত্মা বহি আছিলে নৈৰ মাজত, সকলোৱে চাই আছে, ডুবা নাই। এতিয়া শ্বেখ তকিয়ে ক'লে যে পাথৰ মাৰা এওঁক, পাথৰ মাৰা। লাগি গ'ল পাথৰ মাৰিব। আকৌ শ্বেখ তকিয়ে ক'বলৈ ধৰিলে যে এওঁক কাৰ মাৰা, গুলী মাৰা। এতিয়া সেয়াও নালাগিলে। আকৌ কি ক'লে, আনা, টোপ লৈ আনা। বুদ্ধি ভ্ৰষ্ট হৈ গৈছিলে। ৰজাই আদেশ দি দিলে, টোপ অনা হ'ল, আৰু তাৰ পৰা টোপ মৰা হ'ল পৰমাত্মাৰ ফালে। কোনোবাটো নুফুটে, কোনোবাটো গৈ আকৌ বহুত 2 কিলোমিটাৰ দূৰত গৈ পৰে, দূৰৰ পুখুৰীত গৈ পৰে। কাৰোবাৰ ক্ষতি হোৱা ঠাইতো পৰমাত্মাই পৰিবলৈ নিদিয়ে। কোৱা হয় 4 প্ৰহৰলৈকে, অৰ্থাৎ 12 ঘণ্টালৈকে সেই দুষ্ট আত্মাসকলে পৰমাত্মাৰ ওপৰত টোপ, গুলী, পাথৰ, লাঠি সকলো মাৰি আছিলে, কিন্তু দাতাৰ একো নহ'ল। गरीबदास जी कहते हैं गरीबदास उस पुरी में सबकी बुद्धि का नाश है। আৰু তথাপি তেওঁলোক সকলোৰে বুদ্ধি নাশ হৈ আছে। তেওঁলোকে চিনি পোৱা নাই ভগৱান বহি আছে, তেওঁলোকৰ কোনো প্ৰভাৱ পৰা নাই। ভৰিত ধৰি লোৱা আৰু ক্ষমা বিচৰা। আকৌ পৰমাত্মাই ভাবিলে এই শ্বেখ তকিয়ে এই সহজ সৰল আত্মাবোৰৰ এনেকৈ ৰিহাৰ্চেল কৰাই থাকিব। একেবাৰে তললৈ গৈ বহিল পানীৰ, ডুবি থকা দেখিলে সকলোৱে আনন্দ উদযাপন কৰিলে, ডুবি গ'ল। তাৰপিছত সকলো গ'ল। শ্বেখ তকিয়ে পঠালে ৰবিদাস দেৱৰ ওচৰলৈ যে সোধা তেওঁ ক'ত আছে। ভগৱান বুলি কৈছিলে কবিৰক, কবিৰ ভগৱান। সোধা ক'ত তেওঁ। তালৈ গৈ দেখিলে কবিৰদেৱ তাত একতাৰা লৈ গান গাই আছে। তেওঁক দেখি সকলো ওলোটাই পলালে যে সেয়া বহি আছে। আকৌ ধৰি আনিলে পৰমাত্মাক। এক খুনি হাতী আছিলে, তাক মদ খুৱাই দিয়া হৈছিলে। তাৰপিছত মানুহক বহুত বেয়াকৈ মাৰিছিলে, দৌৰাইছিলে, মাৰিছিলে, ফালিছিলে আৰু বেয়া অৱস্থা কৰি দিছিলে। এনেকৈ কোনো অপৰাধীক শাস্তি দিয়াইছিলে।
আৰু দৰ্শক চাৰিওফালে থিয় হৈ গৈছিলে। সিকান্দাৰ লোধী বিৰাজমান আছিলে ওখ মঞ্চত। এজনে পৰমাত্মাক বান্ধিলে আৰু পেলাই দিলে মৈদানত, আৰু এজন মাউতে যিয়ে প্ৰশিক্ষণ দিছিলে তেওঁ লৈ আহিলে সেই হাতীক, তাক মদ খুৱাইছিলে। আৰু হাতী যেতিয়া ওচৰলৈ আহিলে পৰমাত্মাৰ, তেতিয়া একেবাৰে পৰমাত্মাই এক সিংহৰ ৰূপ দেখুৱাই দিলে। হাতীয়েটো একেবাৰে চিঞৰিলে, ওলোটাকৈ পলাব ধৰিলে। এতিয়া মাউতে ভাবিলে তাৰ চাকৰি গ'ল, সিটো এতিয়া মৰিব। হাতীটোক খোচা মাৰি দিয়ে, আকৌ চিধা কৰে। হাতীটোৱে আকৌ দেখি পলায়। পৰমাত্মাই ভাবিলে ইহঁতে এই জীৱটোকো এনেই দুখ দিব। সেই সিকান্দাৰ লোধীক পৰমাত্মাই নিজৰ স্বৰূপ দেখুৱালে, সেই সিংহৰ ৰূপ দেখুৱাই দিলে সিকান্দাৰ লোধীক, আৰু এনেকুৱা লাগিছে যেন মঞ্চলৈ আহিছে। তেওঁ এনেকৈ থিয় কঁপিব ধৰিলে, থিয় হৈ গ'ল তেওঁ। আৰু একেবাৰে সেই সিংহৰ ৰূপ সমাপ্ত কৰি পৰমাত্মাই ইমান তেজময় শৰীৰ দেখুৱালে তেওঁক, আকাশলৈকে ব্যাপ্ত থকা দেখা পালে পৰমেশ্বৰক। সিকান্দাৰ লোধী ওপৰৰ মঞ্চৰ পৰা কঁপি কঁপি নামিলে আৰু তললৈ আহি দণ্ডৱত প্ৰণাম কৰিলে পৰমাত্মাক। বলো সতগুৰুদেৱ। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম লালাৰাম দেৱাংগন, গাঁও ভৰতপুৰ, জিলা বালোদ, ছত্তীশগড়। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? মই সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা 24 জানুৱাৰী 2020 প্ৰথম নাম লৈছিলোঁ। ছাৰ, কি কাম কৰে আপুনি? মই বৰ্তমানটো ৰিটায়াৰ্ড হৈছোঁ, 2007 ৰিটায়াৰ্ড হৈছিলোঁ। মই আয়কৰ বিভাগত প্ৰশাসনিক অধিকাৰীৰ পদৰ পৰা ৰিটায়াৰ্ড হৈছোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? নাম লোৱাৰ আগতে মই যিবোৰ প্ৰথা আগৰ পৰাই চলি আহিছে, যিবোৰ মাতা পিতাই কৰিছিলে সেইবোৰেই কৰিছিলোঁ। মই মোৰ ধৰ্মৰ প্ৰতি আগ্ৰহ আছিল, সেইবাবে মোৰ ব্ৰহ্মকুমাৰীৰ জ্ঞান ভাল লাগিল। মই তেওঁলোকৰ হেড অফিচ মাউণ্ট আবুলৈ গৈছিলোঁ। তাত তেওঁলোকে কৈছিলে আপুনি যে আৰ্থিক দান কৰে তাৰ সলনি নিজৰ বেয়াবোৰ দান কৰি দিয়ক। গতিকে মই প্ৰথমে নন ভেজ, ড্ৰিংক, স্মকিং সকলো কৰিছিলোঁ। সাংসাৰিক বেয়া মোৰ লগত বহুত আছিলে। গতিকে মই সকলো সংকল্প লৈছিলোঁ যে এইবোৰ সকলো এৰি দিম। কিন্তু 1983ত গৈছিলোঁ মই, তেতিয়া মই নন ভেজ এৰি দিছিলোঁ। তাৰপিছত মই স্মকিং আৰম্ভ কৰি দিছিলোঁ, তাৰপিছত ড্ৰিংকো আৰম্ভ কৰি দিছিলোঁ। তেতিয়া এই সকলোবোৰ লাহে লাহে 92ত মই মদ এৰিছিলোঁ। মোৰ মায়ে কৈছিলে, পুত্ৰ তুমি সংসাৰত বহুত দুখ কষ্ট পাই আছা, কেতিয়াবা যদি কিবা সংকট আহে ভগৱানক নাপাহৰিবা। এয়া মোৰ মাৰ বচন আছিল। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? কেনেকৈ আহিলে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ? মাৰ এই কথাবোৰৰ বাবে মই প্ৰথমৰ পৰাই ধৰ্মৰ লগত তৃষ্টি আছোঁ। আৰু মই ৰিটায়াৰ হোৱাৰ পাছতো মোৰ এয়া নিত্য কাৰ্য, মই নিউজ শুনিছিলোঁ আৰু ধাৰ্মিক চেনেল চাইছিলোঁ। গতিকে সেয়া চাওঁতে এদিন মই টিভিত সাধনা চেনেল লগাই দিলোঁ। তেতিয়া মই প্ৰবচন শুনিবলৈ আৰম্ভ কৰিলোঁ। তেতিয়া মোৰ বহুত ভাল লাগিল। তেতিয়াৰ পৰাই মই তেওঁৰ কথা শুনিয়ে থাকিলোঁ আৰু তেওঁৰ পৰা মই বহুত জ্ঞান পালোঁ। আৰু আগতে যেতিয়া মই পঢ়ি আছিলোঁ তেতিয়া কবিৰৰ দোহা মোৰ বহুত ভাল লাগিছিল। মোৰ আত্মা মোহিত হৈ গৈছিলে। সৰুৰ পৰাই মই বৰ দুখত আছিলোঁ, বহুত কষ্ট ভুগিছিলোঁ। গতিকে এতিয়াহে বুজি পালোঁ, যিবোৰ মোৰ পক্ষৰ মাতা পিতা দুয়ো পক্ষৰ ওচৰৰ যি সম্পৰ্কীয় আছিল, তেওঁলোক মোৰ পৰা জ্বলিছিল আৰু তেওঁলোকেই মোক ভূত প্ৰেত পঠিয়াই অশান্তি দিছিল। মই সেই সময়ত ইমান বেমাৰত পৰিছিলোঁ যে মোৰ কি বেমাৰ আছিল নিজেই গম পোৱা নাছিলোঁ। তাৰপিছত লাহে লাহে যেতিয়া ঔষধ খাইছিলোঁ সেই ঔষধেও একো কাম কৰা নাছিলে আৰু মোৰ হাৰ্ট এটেক 2003ত আহিছিলে। সেই সময়ত ডক্টৰে ক'লে যে আপোনাৰ বাবে স্মকিং বিষ, ইয়াক এৰি দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব। গতিকে মই সেয়াও এৰিলোঁ। আৰু এনেকুৱা কৰি আগতে 2003টো মই হাৰ্টৰ সমস্যাৰ বাবে চিন্তাত পৰিছিলোঁ। এনেইতো বহুত বেমাৰ আছিল, কি বেমাৰ আছিল মই নিজেই নাজানো। আৰু তাৰপিছত 2014ত মোৰ আলচাৰটিভ প্লাটিছৰ প্ৰব্লেম হ'ল। তাৰো বহুত ডক্টৰৰ পৰা চিকিৎসা কৰাইছিলোঁ। কিন্তু শেষত মই ৰায়পুৰত ডক্টৰ সোলংকি, যিজন কুলদীপ সোলংকি, তেওঁৰ পৰা চিকিৎসা কৰালোঁ। সেই সময়তে মই
পৰমাত্মাৰ শৰণলৈও আহি গৈছিলোঁ। গতিকে তাৰ পৰাই মোৰ লাভ হোৱা আৰম্ভ হ'ল। ছাৰ আপোনাৰ কি কি বেমাৰ আছিল? এনেতো মোৰ বহুত বেমাৰ আছিল, মই নিজে গম পোৱা নাছিলোঁ। কিন্তু মুখ্য বেমাৰসমূহ কওঁ, 2003ত মোৰ হাৰ্ট এটেক আহিল। তেতিয়া মই চেক কৰাত ডক্টৰে ক'লে যে আপোনাৰ হাৰ্টত ব্লকেজ বহুত বেছি আছে, 40%ৰ পৰা 99%লৈকে। তেতিয়া মই ভয় খালোঁ। তাৰ পাছত তেওঁলোকে ক'লে যে অপাৰেশ্যন কৰাব লাগিব। ভগৱানক ক'লোঁ মোৰ যাতে অপাৰেশ্যন নহওক আৰু মই ঠিক হৈ যাওঁ। তেতিয়া ডাক্তৰৰ পেনেলটোৱে ক'লে যে আপোনাৰ অপাৰেশ্যন কৰাব নালাগে, কিন্তু গোটেই জীৱনটো ঔষধ খাব লাগিব। আৰু মই গোটেই জীৱনটো ঔষধে খাই থাকিলোঁ। কিন্তু মোৰ যিটো দ্বিতীয় বেমাৰ আছিল 2014ত হৈছিল, তাক আলচাৰেটিভ কলাইটিছ বুলি কয়। তাতো বহুত কষ্ট পাইছিলোঁ মই। মোৰ বাৰে বাৰে হাগনি হৈছিলে, কুমুদৰ পৰা উঠিবই নাপাওঁ, আকৌ লাগি যায়। তেতিয়া সেই ডক্টৰে ক'লে যে আপোনাৰ ভিতৰৰ অংগ বাহিৰলৈ ওলাই আহিব। যদি ঔষধ নাখায় বাচি নচলে তেন্তে আপোনাৰ ভিতৰৰ অংগ ওলাই আহিব। তাৰপিছত আপুনি বহুত সমস্যাত পৰি যাব। তাৰপিছত মই সেই ডক্টৰক ক'লোঁ। তাৰপিছত মই এজন ডক্টৰৰ কথা গম পালোঁ যে ছুপাৰ স্পেচিয়েলিটি ডক্টৰ সোলংকি, ডক্টৰ কুলদীপ সোলংকি নাম, ৰায়পুৰৰ। তেতিয়া তালৈ গ'লোঁ। তেতিয়া তেওঁ তাত যিবোৰ কৰিলে তেতিয়া মোৰ লাভ হোৱা আৰম্ভ হ'ল। সেই সময়ত মই পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহি গৈছিলোঁ। তেতিয়াৰ পৰাই মোৰ সকলো লাভ হ'বলৈ ধৰিলে আৰু মই এতিয়া আগতকৈ ভালে আছোঁ। আৰু মোৰ সাংসাৰিক যি বেয়া আছিলে সেয়াও শেষ হ'ল। যিবোৰ মই ক'লোঁ আগতে যে নিচা কৰিছিলোঁ, এয়া কৰিছিলোঁ, ননভেজ খাইছিলোঁ, সকলোবোৰ এৰি দিলোঁ মই। ছাৰ আপোনাৰ হাতত এইখন কি? মোৰ যে আলচাৰেটিভ কলাইটিছ আছিল, ৰায়পুৰত যে ট্ৰিটমেণ্ট কৰাইছিলোঁ তাৰে ৰিপৰ্ট এয়া। ছাৰ আপুনি কৈছে যে আপোনাৰ আলচাৰেটিভ কলাইটিছ নামৰ বেমাৰ আছিল আৰু বহুতো বেমাৰ আছিল আপোনাৰ। তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত এই বেমাৰবোৰ ভাল হ'লনে? হয় ছাৰ, মই 24 জানুৱাৰীত নাম দীক্ষা লৈছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। আৰু 29 জানুৱাৰীত মই তেওঁৰ ওচৰলৈ গ'লোঁ, ডক্টৰ সোলংকিৰ ওচৰলৈ, ৰায়পুৰজনৰ ওচৰলৈ। তেতিয়া তেওঁ মোৰ ক্লনস্কপি কৰিলে। ক্লনস্কপি কৰি গম পালে যে মোৰ বেমাৰ বহুত বেছি হৈ গৈছে আৰু বিয়পি গৈ আছে। তেতিয়া মই তেওঁক এইটোও ক'লোঁ যে ছাৰ মোৰ ওপৰ ফালেও প্ৰব্লেম হয়। তেতিয়া তেওঁ এণ্ড্ৰস্কপি কৰালে মোৰ গলৰ, আৰু গলত তেওঁ গম পালে যে আপোনাৰ যি বেমাৰ আছিল সেয়া বিয়পি বিয়পি ওপৰলৈকে আহি গৈছে আৰু আপোনাৰ ফুলিও গৈছে, ভোজন নলী ফুলি ডাঙৰ হৈ গৈছে। সেইবাবে আপোনাৰ খোৱা লোৱা কৰাত কষ্ট হয়। গতিকে তেওঁ সেয়াও ঠিক কৰি দিলে। তাৰপিছত মোৰ যিটো চমৎকাৰ বুলি ভাবোঁ মই, এয়া পৰমাত্মা সন্ত ৰামপালদেৱে কৰিছে মোৰ লগত। কাৰণ তাৰ আগতে মই বহুত কষ্টত আছিলোঁ, তেওঁৰ কাৰণেই মই ঠিক হ'ব পাৰিলোঁ। মই ইমান ভাবুক হৈ গৈছোঁ যে মই ক'বই পৰা নাই। মই তেওঁৰ উপকাৰ কেনেকৈ পাহৰোঁ, মোৰ সদগুৰু পৰমাত্মা ৰামপালদেৱ মহাৰাজক। আৰু তাৰপিছত ক্লনস্কপিৰ পৰা যেতিয়া এয়া গম পালে, তাৰপাছত ওপৰৰ সমস্যাৰ বাবে তেওঁ মোক ক'লে যে আপোনাৰ এণ্ডস্কপি কৰাব লাগিব। তেতিয়া গলৰ বুকুৰ এণ্ডস্কপি কৰালে মোৰ। তেতিয়া গম পালে যে মোৰ বেমাৰটো ভয়ংকৰভাৱে বিয়পি গৈছে আৰু তাৰোপৰি মোৰ খোৱাটো কষ্ট হয়। তেওঁ কথাবোৰ ঠিকেই অনুমান কৰিলে। গতিকে এই চমৎকাৰ মোৰ পৰমাত্মাৰ যেনেই লাগে, সদগুৰু ৰামপালদেৱৰ যেনেই লাগে। মই বেমাৰৰ পৰা ইমানেই চিন্তিত আছিলোঁ, হাৰ্টৰ বেমাৰৰ ঔষধ ইমান খাইছিলোঁ আৰু আলচাৰেটিভ কলাইটিছৰো খাইছিলোঁ, তথাপিও মই লাভ পোৱা নাছিলোঁ। তাৰপিছত মই পৰমাত্মাক প্ৰাৰ্থনা জনালোঁ, হে পৰমাত্মা, আপুনি সকলোৰে বেমাৰ ঠিক কৰি দিয়ে, গতিকে মোৰো বেমাৰ ভাল কৰি দিয়ক। তাৰপিছত ঔষধবোৰে কাম দিবলৈ ধৰিলে আৰু বহুত সকাহো পালোঁ। সন্ত ৰামপালদেৱৰ দয়াত মই সুস্থ। আগতে কথাই ক'ব পৰা নাছিলোঁ, এতিয়া মই কথা ক'ব পাৰোঁ। যেতিয়া ৰায়পুৰলৈ গৈছিলোঁ তেতিয়া ডক্টৰে কৰা এয়া ক্লনস্কপি, আৰু তেওঁ এয়া চাই ভয় খাই গৈছিলে যে ইমান ভয়ংকৰ আলচাৰেটিভ কলাইটিছ মই আজিলৈকে দেখা নাছিলোঁ, আপোনাৰ বহুত বেছি হৈছে। তেওঁ মোকতো অৰেলিয়ে কৈছিলে কথাটো। ডক্টৰৰ ওচৰলৈ মোৰ ল'ৰা দিনেশ মোৰ লগত গৈছিলে, তাক দেখুৱাইছিল, সিও দেখি ভয় খাইছিল। তাৰপিছত ক'লে, মই ক'লোঁ তেওঁক, ছাৰ মই ওপৰতো প্ৰব্লেম পাওঁ। তেতিয়া তেওঁ মোৰ গলৰো এণ্ডস্কপি কৰালে। তেতিয়া তেওঁ ক'লে যে আপোনাৰ বেমাৰ ওপৰলৈকে বিয়পি আহিছে আৰু আপোনাৰ ভোজন নলীডাল সৰু হৈ গৈছে, সেইবাবে আপুনি চাগে খোৱা লোৱাত অশান্তি পায়, কথা কোৱাত অসুবিধা পায়। তেওঁৰ কথা ঠিকেই ওলাল। তাৰপিছত মই সদগুৰু ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ। তেতিয়া তেওঁ মোক
কোৱাৰ যোগ্যও কৰিলে আৰু খোৱাৰ যোগ্যও কৰিলে। এতিয়া মই আগতকৈ সুস্থ অনুভৱ কৰোঁ। তেওঁক প্ৰাৰ্থনা কৰাৰ পাছতেই মোৰ বেমাৰ ভাল হ'ল। এয়া মোৰ এণ্ডস্কপি। মোৰ যে গলত হৈছিলে সেয়া একেবাৰে গম পাব। আৰু মোৰ গলৰ কথা তেওঁলোকে গম পালে আৰু ক'লে যে আপোনাৰ বেমাৰ বিয়পি ওপৰলৈকে আহিলে। আপোনাৰ ভোজননলী একেবাৰে সৰু হৈ গৈছে। আৰু এয়া মোৰ এণ্ডস্কপি ৰিপৰ্ট। এতিয়া মই সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত, নাম দীক্ষা লোৱাৰ পিছত মই পূৰ্ণৰূপেৰে সুস্থ অনুভৱ কৰোঁ। আৰু মই সাংসাৰিক কামো কৰিব পাৰোঁ। মোক কষ্ট কৰিব মানা কৰিছে, তথাপিও আগতে মই ইমান দুৰ্বল হৈ গৈছিলোঁ, একোৱেই কৰিব নোৱাৰিছিলোঁ, খোজকাঢ়িব নোৱাৰিছিলোঁ, ক'ব নোৱাৰিছিলোঁ, না ড্ৰাইভ কৰিব পাৰিছিলোঁ, একোৱেই কৰিব নোৱাৰিছিলোঁ। কিন্তু এতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মোক এতিয়া সকলো কাম কৰাৰ সাহস তেওঁৱে দিলে, মানসিক সামৰ্থ্যতা তেওঁৱে দিছে। ছাৰ, আপুনি ইনকাম টেক্স বিভাগৰ পৰা এটা অফিচাৰ পদত ৰিটায়াৰ্ড হৈছে আৰু ডক্টৰে কৈছে যে আপোনাৰ যি আলচাৰেটিভ পলাইটিছ বেমাৰ আছিলে সেয়া বহুত বেছি হৈ গৈছে। গতিকে যি বেমাৰ ডক্টৰে ঠিক কৰিব পৰা নাই সেয়া সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰি আছে। আজিৰ এই বিজ্ঞানৰ যুগত মানুহে কেনেকৈ বিশ্বাস কৰিব? কি লজিক আছে ইয়াত? ইয়াৰ পিছৰ লজিকটো হ'ল যে যিবোৰ সাংসাৰিক বেমাৰ, দুৰাৰোগ্য বেমাৰো, তেওঁৰ মন্ত্ৰত ইমান শক্তি আছে, সন্ত ৰামপালদেৱ মহাৰাজৰ বচনত ইমান শক্তি আছে, যি নাম দিয়ে, নাম মানে যি মূল মন্ত্ৰ দিয়ে, যিটো পৰমাত্মা কবীৰদেৱৰ, আৰু সেই নামতেই ইমান শক্তি আছে যে তেওঁ দুৰাৰোগ্য বেমাৰকো ঠিক কৰি দিব পাৰে। ছাৰ, আপুনি কৈছে যে আপুনি ব্ৰহ্মকুমাৰী পন্থত আছিল। ব্ৰহ্মকুমাৰী পন্থতো নাম দিয়ে, তেওঁৰ নামৰ পৰাতো আপোনাৰ বেমাৰ ভাল নহ'ল, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ সকলো বেমাৰ ভাল হৈ গ'ল। ইয়াৰ কাৰণ কি? হয়, তেওঁলোকে নাম নিদিয়ে, তেওঁলোকে কেৱল ব্ৰহ্মাকে মানে, ব্ৰহ্মাই সকলো, আৰু শিৱক মানে, মেইন ভগৱান বুলি মানে। মই তেওঁলোকক মুৰ্গী বুলি কওঁ, যি তেওঁলোকৰ শিক্ষা, আৰু তেওঁলোকে যি কয় সেয়াও প্ৰেত বাধা যেনেই লাগে মোৰ। কাৰণ তেওঁলোকৰ যি প্ৰমুখ কেৱল ব্ৰহ্মকুমাৰী, তেওঁলোকৰ মাজত প্ৰেত আহে আৰু সি যি কয় সেইটোৱে সংসাৰৰ মানুহক কয়। কেৱল তেওঁলোকে নাম নিদিয়ে, তেওঁলোকো ভ্ৰমিত, তেওঁলোকো আন ভগৱানক মানি আছে, য'ত নেকি প্ৰকৃত পৰমাত্মা কবীৰদেৱহে হয়। এইবোৰ জ্ঞান নাই তেওঁলোকৰ। তেওঁলোকে ব্ৰহ্মকেই মেইন বুলি মানে আৰু শিৱ বাবাক। গতিকে ইয়াত পাৰ্থক্য আছে। আৰু এয়া যথাৰ্থ আৰু প্ৰকৃত জ্ঞান সেয়া পৰমাত্মা কবীৰদেৱৰ হয়। কিয়নো সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে কবীৰদেৱ, তেওঁৱে সকলো ক'ব পাৰে, তেওঁৰ তাতেই সকলো শক্তি আছে, আৰু গোটেই বিশ্বতেই নিজৰ মৰমৰ আত্মা সকলোকে ঠিক কৰি দিব। ছাৰ, আপুনি কৈছে যে আপুনি কবীৰ পৰমাত্মাক মানে, কিন্তু আজিলৈকে যি ইতিহাস আছে কবীৰদেৱ সন্ত ৰূপতহে বিশ্বত প্ৰসিদ্ধ হৈছে। আপুনি কবীৰ চাহেবক পৰমাত্মা বুলি কেনেকৈ ক'ব পাৰে? ময়ো সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিয়েই, কিয়নো তেওঁ বেদৰ পৰা, গীতাৰ পৰা যিমানবোৰ সৎগ্ৰন্থ আছে তেওঁ খুলি খুলি দেখুৱাই কয়, চোৱা চোৱা, এইটো প্ৰমাণ। আৰু 600 বছৰ আগতে কবীৰ পৰমাত্মাই নিজে আহিছিলে আৰু তেওঁৰ কথাটো বিশ্বাস কৰা নাছিলে। কাৰণ আজিকালিৰ পণ্ডিতসকলে যিসকল নকলি গুৰু তেওঁলোকক কালে পঠিয়াইছে, আৰু তেওঁলোকৰ জ্ঞান আধৰুৱা জ্ঞান হয়, ভ্ৰমিত জ্ঞান। তাৰ দ্বাৰা একোৱেই কল্যাণ নহয়। কল্যাণ যদি হয় কেৱল সন্ত ৰামপালদেৱ মহাৰাজ গুৰুৰ বচনৰ দ্বাৰা শেষ হ'ব, তেওঁ শৰণলৈ গৈ নাম ল'লেহে হ'ব। তাৰ বাহিৰে আন কোনো চিকিৎসা নাই। আপোনাৰ কোৱাৰ অৰ্থ এয়াই যে সন্ত ৰামপালদেৱে প্ৰমাণৰ সৈতে সিদ্ধ কৰিছে যে কবীৰ চাহেবেই ভগৱান। গতিকে যিসকল শ্ৰদ্ধালুৱে আপোনাক চাই আছে তেখেতসকলক আপুনি কি ক'ব বিচাৰিব? গতিকে মই এই আধাৰতে মই পৰমাত্মাৰ বাৰ্তানো কি দিম? মই নিজৰ অভিজ্ঞতাৰ পৰাই কৈছোঁ। তেওঁৰ যি কৃপা বৰশী আছে, তেওঁ সাক্ষাৎ কবীৰদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে, আৰু যাক এই সোজা আত্মাই বিশ্বাস নকৰে আৰু তেওঁৰ শৰণলৈ যোৱাত আপত্তি কৰে, যেতিয়া তেওঁলোকে বুজি আহিব তেতিয়াহে সকলো আত্মাৰে কল্যাণ হ'ব। তেওঁ মানৱ ৰূপত আহিছে, তেওঁলোকৰ কল্যাণ কেৱল সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱাৰ বাবেহে, আৰু নাম দান দীক্ষা ল'লেহে হ'ব কল্যাণ। আত্মকল্যাণ কৰোৱাই মানৱ জনমৰ মুখ্য উদ্দেশ্য হয়, এই কথাও তেওঁৱেই কৈছে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা, তেওঁ যে সৎসংগ আহে টিভিত,
তাৰ তলত হালধীয়া শাৰী এটা আহে, তাত নম্বৰ দিয়া থাকে। সেই নম্বৰত আপুনি ফোন কৰি আপুনি নিজৰ নাম ঠিকনা দি তেতিয়া আপোনাক তেওঁলোকৰ আচলতে ঠায়ে ঠায়ে নামদান কেন্দ্ৰ খোলা আছে। গতিকে এতিয়া যিসকলে নাম ল'ব বিচাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা ল'ব পাৰে আৰু নিজৰ কল্যাণ কৰাব পাৰে। ধন্যবাদ ছাৰ। থেংক ইউ ছাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।